নমস্কাৰ। আমি আজি গৈ আছোঁ এডুকেশ্যনেল ট্যুৰ অৰ্থাৎ এক্সকাৰ্ছন ছাত্ৰ ছাত্ৰীক লৈ। আমি আজি গৈ আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পিকনিক স্পট ভেলুঘাটলৈ। গতিকে বলক আৰম্ভ কৰোঁ। এয়া যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া এইটো হৈছে নগাঁও ৰোড। এয়া আমি নগাঁও লাহে লাহে সোমাই আছোঁ। এয়া নগাঁও সোমাই গ'লোঁ, মেট্ৰ' হস্পিটেল পাই গ'লোঁ। এতিয়া আমি লাহে লাহে আগবাঢ়ি আছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টলৈ। এয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ৰাস্তা, কাৰ্বি আংলং সোমাই গ'লোঁ। এয়া আমি গন্তব্যস্থান পাই গ'লোঁ কাৰ্বি আংলং ভেলুঘাট। এয়া ছাৰে কিবা কিবি কৈ আছে, ল'ৰা ছোৱালীসকলক গাইড কৰি আনিছে খুব ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলক। এয়া আমাৰ হেড ছাৰ নামি গ'ল আৰু ড্ৰাইভাৰজনে চকাটো খুব ভালকৈ চেক কৰিছে। পাহাৰীয়া ৰাস্তা বগাই আহিছে, কিবা বেয়া হৈছে নেকি চাই আছে। এই আমাৰ ছাত্ৰ ছাত্ৰীসকল লাহে লাহে গাড়ীৰ পৰা নামি আছে। আমি ছাত্ৰ ছাত্ৰীসকলক ব্ৰেকফাষ্ট কৰাই অলপ ওপৰত উঠিব লাগিব ৱাটাৰফল চাবৰ কাৰণে। খুব ধুনীয়া ৱাটাৰফল, ছাত্ৰ ছাত্ৰীসকলে চাই খুব ভাল পাব। এয়া ছাৰসকল ৰন্ধা বঢ়া কামত ব্যস্ত হৈ আছে। এয়া ছাত্ৰ ছাত্ৰীসকলে কটা বেচা কৰি দিছে। এয়া লোকেল মুৰ্গী, মজিবুৰ ছাৰে কমলা খাই আছে। কমলা খুব দামী, সেইকাৰণে বোলে কমলা মিঠা লাগে ছাৰৰ তাত। ছাৰে কৈ আছে দামী কমলা মিঠা নালাগি কি টেঙা লাগিব। এয়া আজিল ছাৰে ভাত বনোৱাত ব্যস্ত হৈ আছে আৰু ছাৰসকলেও বিভিন্ন কামত ব্যস্ত হৈ আছে। এয়া নচৰ ছাৰো আছে, মজিবুৰ ছাৰেও আছে, হেড ছাৰ আছে। এয়া এতিয়া আমি ওপৰ ফালে যাত্ৰা আৰম্ভ কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক ৱাটাৰফলখিনি দেখুৱাবলৈ ওপৰ ফালে লৈ গৈ আছোঁ। লগতে আপোনালোকৰ কাৰণেও ভিডিঅ' কৰি আনিছোঁ, আপোনালোকৰ ৱাটাৰফলখিনি যাতে ধুনীয়াকৈ চাব পাৰে তাৰ কাৰণে খুব ধুনীয়াকৈ ভিডিঅ' কৰি আনিছোঁ। এয়া ছাৰহঁতে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ ওপৰত গৈ আছে ৱাটাৰফল চাবৰ কাৰণে। আচলতে ভেলুঘাট ৱাটাৰফল খুব ধুনীয়া। কাৰ্বি আংলং ডিষ্ট্ৰিক্ট খুব ধুনীয়া জেগা, পাহাৰীয়া জেগা। কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ভেলুঘাট পানীমূৰ ৱাটাৰফল খুব ধুনীয়া ৱাটাৰফল আৰু প্ৰত্যেক বছৰে ইয়াত বহুত মানুহে পিকনিক খাব আহে। আমিও আজি ছাত্ৰ ছাত্ৰীক লগত লৈ আহিছোঁ। এয়া ছাৰে ৱাটাৰফল দেখুৱাবলৈ চেষ্টা কৰিছে। এয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত ভিডিঅ' কৰিছে ছাৰে, লগতে ময়ো আছোঁ। এয়া ৱাটাৰফলৰ মাজত মই ফটো উঠাবৰ কাৰণে পজ দিছোঁ। খুব ধুনীয়া ৱাটাৰফল। মই অলপ ভিডিঅ' কৰি ল'লোঁ। ইজাজুল ছাৰে পানীখিনি খুব চুইছে, খুব ঠাণ্ডা পানী বোলে, কৈ আছে পানী খুব ঠাণ্ডা। এয়া ধুনীয়া ৱাটাৰফল। ইজাজুল ছাৰে পানীখিনি বাৰে বাৰে চুইছে, কৈছে খুব পৰিষ্কাৰ পানী, খুব চাফা পানী, ধুনীয়া পানী, সেইকাৰণে বাৰে বাৰে চুই আছে। ঠাণ্ডা পানী হ'লেও খুব পৰিষ্কাৰ, খুব ধুনীয়া পানী। এয়া আপোনালোকে চাওক ৱাটাৰফল। ছাত্ৰ ছাত্ৰীসকলে ওপৰত গৈ ৱাটাৰফল চাই আছে, আমি তলত দুই এটা ফটো উঠাবলৈ চেষ্টা কৰি আছোঁ। এয়া ইজাজুল ছাৰ ফটো উঠাবৰ কাৰণে পজ দিছে। এয়া ছাত্ৰ ছাত্ৰীসকলে চাই আছে। এতিয়া আমি ৱাটাৰফল চাই পেলাই গাড়ীৰ পিনে যাব আৰম্ভ কৰিছোঁ। বহুত সময় হৈ গ'ল, আবেলি হৈ আছে। এয়া হেড ছাৰে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ গাড়ী পিনে আগবাঢ়িছে। তাত ল'ৰা ছোৱালীখিনিক অলপ ভাত পানী খুৱাই আকৌ ঘৰলৈ গুচি যাম। ছাত্ৰ ছাত্ৰীখিনিক লগত লৈ আমি আচলতে বহুত ওপৰত উঠিব লাগে, সেইকাৰণে তলপিনে নামি আছোঁ, গাড়ীৰ পিনে গৈ আছোঁ। ৰাতি হৈ গ'লে পাহাৰীয়া ৰাস্তা, যাতায়াতৰ অসুবিধা হ'ব, সেইকাৰণে অলপ সোনকালে আমি গুচি গৈ আছোঁ। ধন্যবাদ।